নমস্কাৰ বন্ধুসকল, আপোনালোকক মই স্বাস্থ্য প্ৰশিক্ষক ভূপেশ মজুমদাৰে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম সয়াবিন আমাৰ সুস্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয়। সয়াবিন আমাৰ সকলোৰে এবিধ প্ৰিয় খাদ্য আৰু সয়াবিন হৈছে এবিধ প্ৰটিন জাতীয় খাদ্য। সয়াবিনৰ প্ৰটিনবিধ প্লেন্ট বেছ প্ৰটিন। আমি সয়াবিন আমাৰ শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় বা আমাৰ সুস্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয় সেই বিষয়ে কথা পতাৰ আগতে প্ৰটিন আমাৰ সুস্বাস্থ্যৰ বাবে বা আমাৰ শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় সেই বিষয়ে অলপ কথা পাতোঁ আহক। আমাৰ শৰীৰটো প্ৰধানকৈ প্ৰটিনেৰে গঠিত। আমাৰ মাংসপেশী, চুলি, আমাৰ শৰীৰৰ কোষবোৰ, আমাৰ ৰক্তভাগ প্ৰধানকৈ প্ৰটিনেৰে গঠিত। গতিকে আমি যথেষ্ট পৰিমাণে প্ৰটিন খোৱা উচিত। আৰু যদিহে কোনো কাৰণত আমাৰ প্ৰয়োজনীয় প্ৰটিন ভাগ আমাৰ শৰীৰত কমি যায়, তেতিয়া আমাৰ শৰীৰৰ বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত আমাৰ মাচুলৰ বিষ বা শৰীৰৰ কোষবোৰৰ বিভিন্ন ধৰণৰ সমস্যা বা আমাৰ চুলিৰ সমস্যা, আমাৰ ছালৰ সমস্যা, লগতে আমাৰ হাড়ৰ সমস্যা বা ৰক্ত গঠনৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাই দেখা দিব পাৰে। সেইবাবে আমি যথেষ্ট পৰিমাণে প্ৰটিন খাব লাগে আমাৰ খাদ্যৰ লগত। আচলতে এজন মানুহৰ শৰীৰৰ ওজন যিমান কেজি হয় সিমান গ্ৰাম ডেইলি প্ৰটিন খাব লাগে। তেতিয়াহে আমাৰ শৰীৰত প্ৰটিনৰ পৰিমাণ সঠিকভাৱে থাকে। আৰু প্ৰটিনৰ পৰিমাণ সঠিকভাৱে থাকিলে তেতিয়া আমাৰ বৃদ্ধিজনিত কোনো সমস্যাই দেখা নিদিয়ে। গতিকে বন্ধুসকল, সয়াবিন হৈছে যিহেতু এবিধ প্ৰটিন জাতীয় খাদ্য আৰু এই সয়াবিনে আমাৰ সুস্বাস্থ্যত কিদৰে সহায় কৰে সেই বিষয়ে আজি বিতংভাৱে কথা পাতোঁ আহক। আমি খোৱা সয়াবিনবিধ আচলতে সয়াবিনৰ গুটিৰ পৰা বনোৱা হয়। সয়াবিনৰ গুটিবোৰ প্ৰেছাৰ দি তাৰ ভিতৰত থকা তেলবোৰ সম্পূৰ্ণৰূপে উলিয়াই দিয়া হয়। আৰু এনেকৈ তেলবোৰ যেতিয়া সম্পূৰ্ণৰূপে ওলাই যোৱাৰ পাছত সয়াবিনৰ গুটিবোৰ গুড়িত পৰিণত হয়। আৰু এই গুড়িৰ পৰাই আচলতে এই সয়া চাংবিধ প্ৰস্তুত কৰা হয়। তেলটো ওলাই যোৱাৰ পাছত যিবিধ গুড়ি থাকে সেই গুড়িবিধ সম্পূৰ্ণৰূপে প্ৰটিন। গতিকে সেই গুড়িৰ পৰা আমি খোৱা এই সয়া চাংবিধ প্ৰস্তুত কৰা হয়। গতিকে আমি খোৱা সয়া চাংকত তেল অলপো নাথাকে বা ফেট অলপো নাথাকে। আৰু যিখিনি গুড়ি থাকে বা যিখিনি গুড়িৰ পৰা এই সয়া চাংবিধ প্ৰস্তুত কৰা হয় সেইখিনি সম্পূৰ্ণৰূপে প্ৰটিন। এইবাৰ আমি সয়াবিনৰ স্বাস্থ্য উপকাৰিতাবোৰ আলোচনা কৰা হওক। সয়াবিনৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতা হৈছে মহিলাসকলৰ মেন'পেজৰ সময়ত কিছুমান স্বাস্থ্য সমস্যাই দেখা দিয়ে। বিশেষকৈ মহিলাসকলৰ মেন'পেজৰ সময়ত মহিলাসকলৰ শৰীৰত থকা এষ্ট্ৰজেন নামৰ হৰম'নবিধ কমি যায়। আৰু এই এষ্ট্ৰজেন নামৰ হৰম'নবিধ কমি যোৱাৰ ফলতেই মহিলাসকলৰ এনে কিছুমান স্বাস্থ্য সমস্যাই দেখা দিয়ে। যেনে মহিলাসকলৰ হাৰ্টৰ কেতিয়াবা সমস্যা দেখা দিয়ে বা মুড চুইঙৰ নিচিনা সমস্যাই দেখা দিয়ে বা হঠাতে কেতিয়াবা ঘামি যোৱা এনেকুৱা ধৰণৰ সমস্যা বা গাঁঠিৰ বিষ কেতিয়াবা হ'ব পাৰে। গতিকে এনেধৰণৰ সমস্যাবোৰ দেখা দিয়ে এই এষ্ট্ৰজেন নামৰ হৰম'নবিধ কমি যোৱাৰ ফলত। কিন্তু সয়াবিন যদি নিয়মিতভাৱে খায় তেতিয়া মহিলাসকলৰ এই মেন'পেজৰ সময়ত দেখা দিয়া এনে স্বাস্থ্য সমস্যাবোৰ সহজে দেখা নিদিয়ে। কিয়নো সয়াবিনত আচলতে ফাইটো এষ্ট্ৰজেন নামৰ এবিধ উপাদান থাকে। এই ফাইটো এষ্ট্ৰজেন নামৰ উপাদানবিধে এই এষ্ট্ৰজেনৰ ঠাই ল'ব পাৰে। গতিকে মহিলাসকলে যদি নিয়মিতভাৱে সয়াবিন খায় তেতিয়া এষ্ট্ৰজেন ঘাটি হোৱাৰ ফলত দেখা দিয়া এনে সমস্যাবোৰ দেখা নিদিয়ে। সয়াবিনৰ 2 নম্বৰ উপকাৰিতাটো হৈছে সয়াবিনে অতি সহজে মাছ, মাংস বা কণীৰ ঠাই ল'ব পাৰে। আমি আমাৰ শৰীৰৰ বাবে বা আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰটিন কিমান প্ৰয়োজনীয় সেই বিষয়ে আমি জানিলোঁ। গতিকে আমাৰ শৰীৰত যাতে প্ৰটিনৰ ঘাটি নহয় সেইবাবে আমি নিয়মিতভাৱে মাছ, মাংস বা কণী খাব লাগে বা ঠিক তেনেদৰে আমি খাওঁ। কিন্তু দেখা গৈছে আমি যদি নিয়মিতভাৱে মাছ, মাংস বা কণী খাওঁ তেতিয়া আমাৰ পেটত এচিডিক ৰিয়েকশ্যন হয়। আৰু এনেদৰে এচিডিক ৰিয়েকশ্যন হোৱা মানে আচলতে গেষ্ট্ৰাইটিছৰ বিভিন্ন সমস্যাই দেখা দিয়ে। কিন্তু আমি যদি মাজে সময়ে মাছ, মাংসৰ ঠাইত আমি সয়াবিন ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ পেটত এনেধৰণৰ এচিডিক ৰিয়েকশ্যন হোৱাৰ সম্ভাৱনা নাথাকে। অৰ্থাৎ আমাৰ এনেধৰণৰ গেষ্ট্ৰাইটিছৰ সমস্যাও আমাৰ কমি থাকে। গতিকে আমি অতি সহজে সয়াবিন মাছ, মাংসৰ ঠাইত ব্যৱহাৰ কৰি মাজে সময়ে আমি গেষ্ট্ৰাইটিছৰ বিভিন্ন সমস্যা আমি কমাই ৰাখিব পাৰোঁ। ইয়াৰ উপৰি মাছ, মাংস ৰন্ধন প্ৰণালী যিমান কঠিন, সয়াবিন ৰন্ধন প্ৰণালী অতি উজু। গতিকে আমি অতি সহজতে মাছ, মাংসতকৈ আমি অতি সহজে সয়াবিন ৰান্ধি খাব পাৰোঁ অতি সহজতে। সয়াবিনৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে সয়াবিন আমাৰ হাৰ্টৰ সুস্বাস্থ্যৰ বাবে অতি ভাল।
কিয়নো সয়াবিনত খুব কম ফেট থাকে আৰু খুব বেছি ফাইবাৰ থাকে। গতিকে কম ফেট আৰু বেছি ফাইবাৰ থকাৰ বাবে সয়াবিন আমাৰ হাৰ্টৰ সুস্বাস্থ্যৰ বাবে অতি ভাল। আৰু সয়াবিন নিয়মিতভাৱে খালে সয়াবিনে তেজৰ বেয়া কোলেষ্ট্ৰলবিধ কমোৱাত সহায় কৰে আৰু তেজৰ বেয়া কোলেষ্ট্ৰলবিধ কমালে আমাৰ হাৰ্টৰ স্বাস্থ্যও ভালে থাকে। গতিকে সয়াবিন নিয়মিতভাৱে খালে আচলতে হাৰ্টৰ সুস্বাস্থ্য ৰক্ষা হয়। সয়াবিনৰ 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে সয়াবিন ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি ভাল। সয়াবিনত অতি কম ফেট থাকে বা অতি বেছি ফাইবাৰ থাকে। যিহেতু ডায়েবেটিছ ৰোগীসকলক কম ফেটযুক্ত আৰু বেছি ফাইবাৰযুক্ত খাদ্য খাবলৈ দিয়া হয়, সেইবাবে ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে সয়াবিন খায় তেতিয়া ডায়েবেটিছ ৰোগীসকলৰ ডায়েবেটিছ সদায় কণ্ট্ৰলত থাকে। সয়াবিনৰ 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে সয়াবিন আমাৰ শৰীৰৰ ৱেট লছ কৰাৰ ক্ষেত্ৰতো অতি ভাল। যিহেতু সয়াবিনত থকা প্ৰটিনবিধ প্লেণ্ট বেছ প্ৰটিন, সেইবাবে এই প্লেণ্ট বেছ প্ৰটিন হোৱাৰ বাবে আমাৰ শৰীৰৰ ওজন কমাৰ ক্ষেত্ৰত ই অতি সহায় কৰে। এইখিনিতে কৈ থোৱা ভাল যে বহুত মানুহে সয়াবিন খালে থাইৰয়ডৰ সমস্যা হয় বুলি ভাবে, কিন্তু এই ধাৰণাটো আচলতে সত্য নহয়। সয়াবিনে কোনো ধৰণৰ থাইৰয়ডৰ সমস্যাৰ সৃষ্টি নকৰে। গতিকে সয়াবিন নিয়মিতভাৱে খালে কোনো ধৰণৰ থাইৰয়ড ৰোগৰ সৃষ্টি নহয় বা থাইৰয়ড হৈ থাকিলেও সয়াবিনে থাইৰয়ডৰ সমস্যা বৃদ্ধি নকৰে। বন্ধুসকল, সয়াবিন নিয়মিতভাৱে খালে আমাৰ কি কি স্বাস্থ্য উপকাৰিতা হয় সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।